চৰকাৰী শিক্ষা ধ্বংস কৰিবলৈ অসম চৰকাৰৰ মহাযজ্ঞ চৰকাৰী শিক্ষা ধ্বংস কৰিবলৈ আৰু কিমান তললৈ নামিব বিজেপি চৰকাৰ অসমৰ ৰাজহুৱা শিক্ষা খণ্ডক কবৰ দিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপে লৈছে অসম চৰকাৰে চৰকাৰী বিদ্যালয়সমূহলৈ ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰাৰ সলনি বিভিন্ন অজুহাতত বন্ধ কৰি দিয়া হৈছে ৬,০০০ৰো অধিক চৰকাৰী বিদ্যালয় চৰকাৰৰ মূল যুক্তি চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী নাই কিন্তু অসমৰ চৰকাৰৰ এই দাবীৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ লোকসভাত দাখিল কৰা তথ্য অনুসৰি অসমৰ ৬৩,৮৪৮টা শিশুৱে এতিয়া বিদ্যালয় গৰকাই নাই এই সকল শিশু বিদ্যালয়লৈ অনাৰ সলনি অসম চৰকাৰ ব্যস্ত হৈ পৰিছে চৰকাৰী বিদ্যালয় বন্ধ আৰু চৰকাৰী বিদ্যালয়ৰ শিক্ষকক অনাশৈক্ষিক কামত নিয়োগ কৰাত উপস্থিতিৰ পৰা সাজ পোছাকলৈ ১০০ বুৰি নিৰ্দেশনাৰে শিক্ষক সমাজক অপদস্থ কৰাৰ পাছত এইবাৰ শিক্ষকক নিয়োগ কৰিবলৈ লোৱা হৈছে মহিলা উদ্যমিতা অভিযানত অমৃত কলহ যাত্ৰাৰ পৰা আৰম্ভ কৰি খেলো ইণ্ডিয়ালৈ হিতাধিকাৰী পৰীক্ষাৰ পৰা আত্মসহায়ক গোটৰ নিৰীক্ষণলৈ অনেক চৰকাৰী কাৰ্যসূচীত পোনপটীয়াকৈ নিয়োগ কৰা হৈছে চৰকাৰী শিক্ষকসকলক শিক্ষক সমাজক অনাশৈক্ষিক কৰিবলৈ যাওঁতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে পাহৰি গৈছে আইন আদালতৰ এটা নিৰ্দেশনা সেইবাবে শিক্ষামন্ত্ৰীক মনত পেলাই দিব বিচাৰিছো অনাশৈক্ষিক কামত চৰকাৰী শিক্ষকক নিয়োগ সন্দৰ্ভত কি কৈছে দেশৰ আইন আদালতে উচ্চতম ন্যায়ালয়ৰ উদ্ধৃতিৰে কোৱা হৈছে যে বিদ্যালয়ৰ শিক্ষক আৰু মহাবিদ্যালয়ৰ অধ্যাপকসকলক অনাশৈক্ষিক কামত নিয়োগ কৰাটো সংবিধান বিৰুদ্ধ কথা শিক্ষাৰ অধিকাৰ আইন ২০০৯ অনুসৰি শিক্ষকসকলক কেৱল ৩টা অনাশৈক্ষিক কামতহে নিয়োগ কৰিব পাৰি সেয়া হ'ল লোকপিয়ল দুৰ্যোগ আৰু নিৰ্বাচনৰ ক্ষেত্ৰত কেৱল ভোটদান আৰু ভোট গণনাতহে শিক্ষকক নিয়োগ কৰিব পাৰি অথচ শিক্ষাৰ অধিকাৰ আইন উলংঘা কৰি ৰণোজ পেগু নেতৃত্বাধীন শিক্ষা বিভাগে অমৃত কলহ যাত্ৰাৰ পৰা খেলো ইণ্ডিয়ালৈকে আটাইবোৰ অপ্ৰয়োজনীয় অনাশৈক্ষিক কামত শিক্ষকসকলক নিয়োগ কৰি আহিছে কিন্তু বৰ্তমানৰ শিক্ষা বিভাগে শিক্ষকক শাস্তি দি ৰং চোৱাৰ এক নতুন উৎসৱৰহে যেন আয়োজন কৰিছে